দেখি বসুদেৱ ঘৰে দেখি বসুদেৱ তান্থ পুজিলা সাদৰে হে কৰিলা প্ৰণাম পাছে আসনে বৈ খাই বুলিলা বিনয় বাক্য নাৰদ কচাই ও পিতৃ মাতৃ আখিলে পুত্ৰ যেন সন্তাই আগমন তদুক্ষিণ গুৰু চৈদুষ এইখিনি সময়ত কিন্তু বসুদেৱে দ্বাৰকাত নাই মথুৰাত নাই মথুৰাৰ পৰা অকণমান দূৰত অনাবৰ্ত মনত পাৰিবনে ব্ৰহ্মবৰ্ত তৃণাবৰ্ত আৰ্যবৰ্ত এনেকৈ আৰু এখন যদুপ্ৰকল্পৰ ঠাই হ'ল অনাবৰ্ত হয়নে আৰু কংসৰ মৃত্যুৰ পাছত কৃষ্ণৰ কাৰণে উগ্ৰসেনতেই মথুৰা ৰজা হয় কিয় কাৰণে